Assamology চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত কিছুমান গভৰ্ণমেণ্ট এজেন্সিৰ নামটোৰ ফুল ফৰ্মটোৰ লগতে ইয়াৰ গঠন আৰু মুখ্য কাৰ্যালয়ৰ বিষয়ে উল্লেখ কৰা হ'ল। সেবিৰ ফুল ফৰ্মটো হৈছে সিকিউৰিটিজ এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া। ইয়াক গঠন কৰা হৈছিল 1992 চনত আৰু হেডকোৱাৰ্টাৰ আছে মুম্বাইত। নীতি আয়োগৰ ফুল ফৰ্মটো হ'ল নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া আয়োগ। ইয়াক গঠন কৰা হৈছিল 1 জানুৱাৰী 2015 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত। ইছৰোৰ ফুল ফৰ্মটো হ'ল ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। ইয়াক গঠন কৰা হৈছিল 15 আগষ্ট 1969 চনত আৰু ইয়াৰ মুখ্য কাৰ্যালয় আছে কৰ্ণাটকৰ বেংগালুৰু। SBIৰ ফুল ফৰ্মটো হ'ল ষ্টেট বেংক অফ ইণ্ডিয়া। ইয়াক গঠন কৰা হৈছিল 1 জুলাই 1955 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে মুম্বাই, মহাৰাষ্ট্ৰ। LICৰ ফুল ফৰ্মটো হ'ল লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন। ইয়াক গঠন কৰা হৈছিল 1 ছেপ্টেম্বৰ 1956 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে মহাৰাষ্ট্ৰৰ মুম্বাইত। DRDOৰ ফুল ফৰ্মটো হ'ল ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। ইয়াক গঠন কৰা হৈছিল 1958 চনত আৰু ইয়াৰ মুখ্য কাৰ্যালয় আছে নিউ দিল্লীত। RBIৰ ফুল ফৰ্মটো হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ইয়াক গঠন কৰা হৈছিল 1 এপ্ৰিল 1935 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে মহাৰাষ্ট্ৰৰ মুম্বাইত। নাবাৰ্ডৰ ফুল ফৰ্মটো হ'ল নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। ইয়াক গঠন কৰা হৈছিল 12 জুলাই 1982 চনত আৰু ইয়াৰ মুখ্য কাৰ্যালয় আছে মহাৰাষ্ট্ৰৰ মুম্বাইত। IRDAI ইয়াৰ ফুল ফৰ্মটো হ'ল ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়া। ইয়াক গঠন কৰা হৈছিল 1999 চনত আৰু হেডকোৱাৰ্টাৰ আছে হায়দৰাবাদ, তেলেংগানা। SIDBI ইয়াৰ ফুল ফৰ্মটো হ'ল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া। SIDBI গঠন কৰা হৈছিল 2 এপ্ৰিল 1990 চনত আৰু ইয়াৰ মুখ্য কাৰ্যালয় আছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ। BCCIৰ ফুল ফৰ্মটো হ'ল ব'ৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া। ইয়াক গঠন কৰা হৈছিল 1928 চনত আৰু হেডকোৱাৰ্টাৰ আছে মহাৰাষ্ট্ৰৰ মুম্বাইত। TRAI ইয়াৰ ফুল ফৰ্মটো হ'ল টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া। ইয়াক গঠন কৰা হৈছিল 20 ফেব্ৰুৱাৰী 1997 চনত আৰু হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত। BSNL ফুল ফৰ্মটো হ'ল ভাৰত সঞ্চাৰ নিগম লিমিটেড। ইয়াক গঠন কৰা হৈছিল 15 ছেপ্টেম্বৰ 2000 চনত আৰু হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত। ফিক্কিৰ ফুল ফৰ্মটো হ'ল ফেডাৰেশ্যন অফ ইণ্ডিয়ান চেম্বাৰ্ছ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী। ইয়াক গঠন কৰা হৈছিল 1927 চনত আৰু হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত। NTPCৰ ফুল ফৰ্মটো হ'ল নেশ্যনেল থাৰ্মেল পাৱাৰ কৰ্পোৰেশ্যন লিমিটেড। ইয়াক গঠন কৰা হৈছিল 1975 চনত আৰু মুখ্য কাৰ্যালয় আছে নিউ দিল্লীত। PFRDAৰ ফুল ফৰ্মটো হ'ল পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি। ইয়াক গঠন কৰা হৈছিল 23 আগষ্ট 2003 চনত আৰু হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত। নাছকমৰ ফুল ফৰ্মটো হ'ল নেশ্যনেল এছ'চিয়েশ্যন অফ ছফ্টৱেৰ এণ্ড ছাৰ্ভিচ কোম্পানীজ। ইয়াক গঠন কৰা হৈছিল 1 মাৰ্চ 1988 চনত আৰু হেডকোৱাৰ্টাৰ আছে নয়ডা আৰু নতুন দিল্লীত। BPCLৰ ফুল ফৰ্মটো হ'ল ভাৰত পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেড। ইয়াক গঠন কৰা হৈছিল 1976 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে মুম্বাইত। SAIৰ ফুল ফৰ্মটো হ'ল স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া। ইয়াক গঠন কৰা হৈছিল 1984 চনত আৰু হেডকোৱাৰ্টাৰ আছে দিল্লীত। CPCB ইয়াৰ ফুল ফৰ্মটো হ'ল চেণ্ট্ৰেল পলিউশ্যন কণ্ট্ৰল ব'ৰ্ড। ইয়াক গঠন কৰা হৈছিল 22 ছেপ্টেম্বৰ 1974 চনত আৰু হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত। GSIৰ ফুল ফৰ্মটো হ'ল জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়া। ইয়াক গঠন কৰা হৈছিল 4 মাৰ্চ 1851 চনত আৰু ইয়াৰ মুখ্য কাৰ্যালয় আছে ৱেষ্ট বেংগলৰ কলকাতাত। ICAR ফুল ফৰ্মটো হ'ল ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিচাৰ্চ। ইয়াক গঠন কৰা হৈছিল 16 জুলাই 1929 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত। FSSAI ইয়াৰ ফুল ফৰ্মটো হ'ল ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়া। ইয়াক গঠন কৰা হৈছিল 5 ছেপ্টেম্বৰ 2008 চনত আৰু হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত। ICMR ফুল ফৰ্মটো হ'ল ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ। ইয়াক গঠন কৰা হৈছিল 1911 চনত। 1911 চনত গঠন কৰা টাইমত ICMR নামটো IRFA আছিলে। 1949 চনত IRFAৰ নাম সলনি কৰি ICMR কৰা হয়। ইয়াৰ হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত। NCERTৰ ফুল ফৰ্মটো হ'ল নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং। ইয়াক গঠন কৰা হৈছিল 1961 চনত আৰু হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত। NRDC
NRDCৰ ফুল ফৰ্মটো হ'ল নেশ্যনেল ৰিচাৰ্চ ডেভেলপমেণ্ট কৰ্পৰেশ্যন। ইয়াক গঠন কৰা হৈছিল 1953 চনত আৰু হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত। NFDCৰ ফুল ফৰ্মটো হ'ল নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়া। ইয়াক গঠন কৰা হৈছিল 1975 চনত আৰু হেডকোৱাৰ্টাৰ আছে মহাৰাষ্ট্ৰৰ মুম্বাইত। CSIR ফুল ফৰ্মটো হ'ল কাউন্সিল অফ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ। ইয়াক গঠন কৰা হৈছিল 26 ছেপ্টেম্বৰ 1942 চনত আৰু হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত। NHBৰ ফুল ফৰ্মটো হ'ল নেশ্যনেল হাউচিং বেংক। ইয়াক গঠন কৰা হৈছিল 9 জুলাই 1988 চনত আৰু হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত। UPSCৰ ফুল ফৰ্মটো হ'ল ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন। ইয়াক গঠন কৰা হৈছিল 1 অক্টোবৰ 1926 চনত আৰু হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।